আজিকালি ল'ৰা ছোৱালীবোৰে বেয়া মাত নমতাকৈ একো কথা ক'ব নিবিচাৰে। বেয়া মাত নামাতিলে যেন তেওঁলোকৰ মুখৰ পৰা একো ওলাই নাহে। নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটা মনৰ কথা লৈ আপোনালোকৰ মাজলৈ। তেনেহ'লে ব'লক আৰম্ভ কৰোঁ। বন্ধুসকল, মই আজি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ কিছুদিন আগত মই চকুৰে দেখা কিছুমান কথা। আজি কিছুদিন আগত মোৰ বা আৰু মোৰ ভাইটি এটাৰ বিয়া আছিল। বিয়াৰ বাবে মই গাঁৱলৈ গৈছিলোঁ। প্ৰায় 10 দিনমান মই গাঁৱতে আছিলোঁ। বাৰ বিয়াখন আৰু ভাইটিৰ বিয়াখন ভগৱানৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰম চেনেহৰ মাজত সুকলমে পাৰ হৈ গ'ল। আজি ক'ম মোৰ ভাইটিটোৰ বিয়াৰ দিনা ঘটা এটা সৰু কাহিনী। যেতিয়া ভাইটিৰ বিয়াত দৰাৰ লগত যাবৰ কাৰণে মানুহবোৰ গাড়ীত উঠিল, আমি সকলোৱে এখন গাড়ীতে উঠিল। আমাত থাকি সৰু সৰু ল'ৰা কিছুমানো সেই গাড়ীতে উঠিল। সৰু মানে আমাত থাকি বহু সৰু, বয়স প্ৰায় 20-21 বছৰমান হ'ব, মোৰ ভাইটিৰ সমবয়সৰ। বাছখনত মোৰ খুৰা, বৰ্তা, পেহী, মাহী সকলো বহি আছে। যেতিয়া মই বাছখনলৈ উঠি গ'লোঁ, বাছখনত উঠি যোৱাৰ লগে লগে মোৰ কাণত পৰিল মোৰ ভাইটিৰ সমবয়সৰ লগৰ কেইজনমানে এনেকুৱা কিছুমান ভাষাৰে কথা পাতি আছিল, য'ত মই তেওঁলোকৰ কথা শুনিব নোৱাৰি গাড়ীখনৰ পৰা নামি আহিলোঁ। কাষতে মোৰ খুৰী, মোৰ ভিনদেউ এজন, মোৰ বৰমা এজনী আৰু পেহী এজনী বহি আছিল। মই ল'ৰাজনক অলপ গালি পাৰিলোঁ, কাৰণ তাৰ দেউতাকৰ আগত মই আজিলৈকে কেলা বুলি কৈ পোৱা নাছিলোঁ। ল'ৰাজন পঢ়া শুনা আছে, তেওঁ গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিলে। কিন্তু ইমান পঢ়া শুনা কৰি ল'ৰাজনৰ মুখৰ ভাষা শুনি মই মোৰ পেহী, মাহী, ভিনদেউৰ আগত নিজক চেহেৰাটো দেখুৱাবলৈ মই সাহস গোটাব নোৱাৰিলোঁ। আজিকালি কি হৈছে নাজানো, আমাৰ দিনত মানুহৰ আগত কেলা শব্দটো ক'বৰ কাৰণে আমি বহু সংঘৰ্ষ কৰিবলগীয়া আছোঁ। জানোচা কোনোবাই শুনিব বা কোনোবাই আমাক মাৰ দিব। যদি আমি এটা চিগাৰেট খাবলগীয়া হয়, তেতিয়া ক'ৰবাৰ চুক এটাত গৈ পেলাই আমি চিগাৰেটটো খাবলগীয়া হয়। মদ খোৱা বুলি গম পালে আমাক কোনে কিমান পিটিব সেইটোতো আমি গমেই নাপাওঁ। কিন্তু আজি সেই ল'ৰাবিলাকক দেখি মোৰ নিজৰ ওপৰতে লাজ লাগিছে, কাৰণ ল'ৰাকেইজন মদ খাই মাতাল হৈ আছে। আজিকালি বিয়া সভা পাতিলে মদ নহ'লে যে একোৱেই নচলে। বিয়া সভাত প্ৰথম প্ৰাধান্যটোৱে হৈছে মদ। যদি আপুনি মদ খুৱাব পাৰে, আপোনাৰ বন্ধু, আপোনাৰ লগৰীয়া, আপোনাৰ ওচৰত বহু মানুহ থাকিব। যদি আপুনি মদ খুৱাব নোৱাৰে, তেনেহ'লে আপোনাৰ কাষত কোনো নাথাকিব। আমি তেনেকৈ ধ্বংস হৈ গৈছোঁ। আমাৰ জীৱনটো মদ, বেয়া শব্দ, বেয়া ভাষাই লাহে লাহে যেন গ্ৰাস কৰি পেলাইছে, যিটো হয়তো আমি কল্পনা কৰিব পৰা নাই। এনেকৈ যদি আমি আমাৰ মানুহবোৰৰ আগত ভালে বেয়াই মাত মাতোঁ, এটা এনে দিন আহিব যিটো দিনত আমাক কোনেও সন্মান নকৰিব বা আমি কাকো সন্মান কৰিবলগীয়া নহয়। কাৰণ মোতকৈ সৰু সৰু ল'ৰাই যেতিয়া মদ খাই মোৰ আগত ভালে বেয়াই কৈ থাকিব, মই তেওঁলোকৰ আগত ভাল বেয়া শব্দ ক'বলৈ কুণ্ঠাবোধ নকৰোঁ। তেওঁলোকৰ লগত চিগাৰেট এটা শ্বেয়াৰ কৰিবলৈ বা মদৰ গিলাচটো লৈ তেওঁলোকৰ লগত খোজকাঢ়িবলৈ মই কেতিয়াও লাজ নকৰোঁ। যদি আমি এনেকৈ আগুৱাই যাওঁ, তেনেহ'লে আমাৰ জাতি, আমাৰ সংস্কৃতি তেনেকৈ জীয়াই থাকিব জানো? বন্ধুসকল, আপোনালোকেও হয়তো লক্ষ্য কৰিছে, আজিকালি কণ কণ ল'ৰা ছোৱালীবোৰে মদ, চিগাৰেট নহ'লে থাকিবই নোৱাৰে। যদি আপোনালোকৰ ফালেও তেনে হৈছে, তেনেহ'লে মোক কমেণ্ট যোগে জনাব। যদি কথাখিনি ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, সেইসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে মই আপোনালোকৰ অনুপ্ৰেৰণা পাই আকৌ পুনৰ এনে ভিডিঅ' বনাবলৈ সাহস গোটাব পাৰোঁ। বন্ধুসকল, প্ৰতি সপ্তাহে এটা নতুন মনৰ কথা লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।